নমস্কাৰ। আজি বিশেষ এটা কাৰণত আকৌ আপোনালোকৰ ওচৰত আহিবলগীয়া হ'ল। আজি দিনৰ ভাগত ধুবুৰীৰ সাংসদ শ্ৰীযুত ৰকিবুল হুছেইন ডাঙৰীয়া আৰু তেখেতৰ পুত্ৰ শ্ৰীযুত তানজিল হুছেইন ডাঙৰীয়া, তেখেতসকলৰ পিতা পুত্ৰ চামগুৰি সমষ্টিৰ এখনি কৰ্মী সভাত গৈ আছিলে। ৰূপহীহাটত, নগাঁও জিলাৰ ৰূপহীহাটত কিছু দুৰ্বৃত্তই তেওঁলোক পিতা পুত্ৰৰ ওপৰত আক্ৰমণ কৰে। সেই গোটেইকেইজন দুৰ্বৃত্তৰ মুখত ক'লা কাপোৰ বন্ধা আছিলে। আক্ৰমণ মানে যেনি তেনি আক্ৰমণ নহয়, ভিডিঅ' এটা আহিছে, দেখা গৈছে। সেই ভিডিঅ'টো মই আপোনাক দেখাই আছোঁ এতিয়া। সেই ভিডিঅ'টো আপুনি চাব, চাওক আপোনালোকে, মই দেখাই আছোঁ ভিডিঅ'টো। এয়া চাওক, মস্ত ক্ৰিকেট বেট এটা দি সাংসদগৰাকীৰ ওপৰত আক্ৰমণ কৰে। সেই ক্ৰিকেট বেটটো দি তেখেতক ইমান জোৰকৈ প্ৰহাৰ কৰিছে, তেখেতৰ মূৰত হেলমেট আছিল। হেলমেট নথকা হ'লে বেলেগ কিবা ঘটনা, এটা দুৰ্ঘটনা হ'ব পাৰিলেহেঁতেন। কথা হ'ল, এই যে হিংসা, নিৰ্বাচনী হিংসা, এইবোৰ অসমত কেতিয়াও নাছিল। এইটো আমি দেখা পাইছোঁ যোৱা উপনিৰ্বাচনত 5টা সমষ্টিত উপনিৰ্বাচন হৈছে। তাৰে অকল চামগুৰিতে এই নিৰ্বাচনী হিংসা হৈছে, বিভিন্ন সময়ত সদায় হৈছে। সেইখন সমষ্টিত কিয় হ'ব পালে? আৰু এই নিৰ্বাচনী হিংসাৰ নিমন্ত্ৰণ কোনে কৰি আনিলে? কোনোদিনা এইবিলাক হোৱা নাই। তেখেতসকল আজি কৰ্মী সভাত গৈ আছিলে। মই যিখন সমষ্টিৰ পৰা বিলং কৰোঁ, মোৰ সমষ্টিত, গৃহ সমষ্টিত বিজেপি তিনিবাৰ কণ্টিনিউ জিকিলে। তেখেতৰ MP আছে, বিজেপিৰ MLA মোৰ সমষ্টিত, বিধানসভা সমষ্টিত 2টা টাৰ্ম ধৰি বিজেপিৰ MLA আছে। তেওঁলোকে আহে নিৰ্বাচনৰ কাম কৰি, বিভিন্ন তেওঁলোকৰ ৰাজনৈতিক যিবিলাক দলীয় কৰ্মী সভা আছে, কিবা আছে, চব কৰি আছে বিভিন্ন সমষ্টিত। অসমৰ প্ৰতিটো সমষ্টিত প্ৰতিটো দলৰ নেতা হওক, কৰ্মীয়ে হওক, যেনেকা পাৰে যোনে তেনেকা সভা সমিতি কৰি গৈ আছে। ক'তো হিংসা দেখা নাই। আমি এই গোটেই অসমবাসীয়ে আমি এই সংস্কাৰ নহয়, এইটো কুসংস্কাৰ, আমি এই কুসংস্কাৰটো কেতিয়াও দেখা নাই। আমি এইটো প্ৰথম দেখিছোঁ চামগুৰি সমষ্টিৰ উপনিৰ্বাচনত। 2016 চনত ৰকিবুল হুছেইন ডাঙৰীয়া তাৰ পৰা জিকিছে, বিধানসভাত গৈছে, জিকি পেলাই বিজেপিৰ চৰকাৰ আহিল। 2021ত আকৌ নিৰ্বাচন হ'ল, তেতিয়াও ৰকিবুল হুছেইন ডাঙৰীয়া তাৰ পৰা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছে, তেতিয়াও তেখেত জিকিছে, তেতিয়াও হোৱা নাই। হৈছে কেতিয়া? 2024ত তেখেত ধুবুৰীৰ পৰা যেতিয়া 10 লাখৰ ওপৰ ভোটত জিকে, তাৰ পিছত তাত 2024 নৱেম্বৰ মাহত হয়। অক্টোবৰৰ পৰা আৰম্ভ হৈছে, নৱেম্বৰ নিৰ্বাচনলৈকে চলে। 2021ত বিজেপি চৰকাৰ আহিলে, 24 তেতিয়া কিন্তু হোৱা নাই। 24ত ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া 10 লাখৰ অধিক ভোটত ধুবুৰীৰ পৰা জিকিছে, তাৰপিছত হৈছে। 10 লাখৰ অধিক ভোটত কাবাৰ এখন দোকান বন্ধ কৰি দিয়াৰ মানে কিছুমান মানুহৰ কি অসুবিধা হৈছে নেকি? যে ভোট পলাৰাইজেশ্যন আমি কৰি আছিলোঁ, বঢ়িয়া আছে, ভোট পলাৰাইজেশ্যন বঢ়িয়া আছে, কৰি আছিলোঁ, মিউচুৱেল এটা আণ্ডাৰষ্টেণ্ডিঙত আমি ভোট পলাৰাইজেশ্যন কৰি আছিলোঁ। এইটোতো আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া এইটো বন্ধ কৰি দিলে, দোকানখন প্ৰায় বন্ধ হওঁ এতিয়া, চাটাৰ নমালি, খালি তলা লগাব বাকী আছে। 26ত বাৰু তলা লগাই দিম আমি গোটেইকেইজনে মিলি।
সেই ভয়ত এতিয়া তেখেতৰ ওপৰত আক্ৰমণ কৰিছে তেখেতক আপুনি আপোনালোক মানে তেখেতক কিছুমান মানুহে তেখেতক এতিয়া কৰ্মী সভাও এটা পাতিব নিদিয়ে নিৰ্বাচনৰ সময়তো উপনিৰ্বাচনতো হিংসা কৰিলেই ক'ৰবাত গাড়ী ভাঙিলে কিবা ভাঙিলে সদায় সদায় কৰিলে এতিয়া কৰ্মী সভাতো যাব নোৱাৰে এই সংস্কৃতিটো অসমত কেতিয়াও নাছিল এইবিলাক সাধাৰণতে উত্তৰ প্ৰদেশ বিহাৰ পশ্চিমবংগ ত্ৰিপুৰাত হয় আমি সঘনে নিউজ চিউজ পাওঁ এইবিলাক এইবোৰ প্ৰান্ততে হয় অসমত কাহানিও নাছিল কংগ্ৰেছ অত বছৰ ৰাজত্ব কৰিলে অগপ দুটা টাৰ্ম ৰাজত্ব কৰিলে কিমান নিৰ্বাচন হ'ল কিমান নিৰ্বাচন আহিল গ'ল কাহানিওতো হোৱা নাই ইয়াৰ আঁৰত আচল উদ্দেশ্যটো কি কিয় হ'ব পালে এইটো আৰু মই মুখ্যমন্ত্ৰী মহোদয় তেখেত আপোনালোক দায়িত্বত আছে আপুনি গৃহ মন্ত্ৰালয় আপোনাৰ দায়িত্বত আছে মই আপোনাক অনুৰোধ কৰিছোঁ আৰু আপোনাক মই দাবী জনাইছোঁ মই এজন কংগ্ৰেছ কৰ্মী হিচাপে মই আপোনাক দাবী জনাইছোঁ অতি সোনকালে আপুনি সেই দুৰ্বৃত্ত দুষ্কৃতিকাৰী কেইজনক কৰায়ত্ব কৰক তেখেতসকলক দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক অন্যথা অনাগত দিনত অনাগত বছৰ আৰু আমাৰ দিন আছে আৰু পৰপ্ৰজন্মৰ দিন আছে এই নিৰ্বাচনী হিংসাৰ বলি বৃদ্ধি হৈ গৈ থাকিব আজি ৰকিবুল হুছেইন ডাঙৰীয়াৰ নিচিনা ইমান এজন ভেটেৰান লিডাৰক যেতিয়া আক্ৰমণ কৰিব পাৰিছে কালি পৰহি আমাৰ নিচিনা কংগ্ৰেছ কৰ্মীৰ ওপৰতো আক্ৰমণ হ'ব পাৰে আপুনি তেখেতসকলক দৃষ্টান্তমূলক এই দুষ্কৃতিকাৰী কেইজনক দৃষ্টান্তমূলক শাস্তি দিয়ক অতি সোনকালে দিবলৈ মই দাবী জনালোঁ গোটেই কংগ্ৰেছ কৰ্মী হৈ পেলাই মই দাবী জনালোঁ দৃষ্টান্তমূলক শাস্তি দিয়ক নহ'লে অনাগত দিনত আমি আৰু ভুগিবলগীয়া হ'ব আপোনাক সেই বুলি কৈ মই আপোনাক অনুৰোধ জনাইছোঁ আৰু আপোনাৰ ওচৰত মোৰ দাবীও থাকিল ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া